নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আমি লাষ্ট 5 মান্থছৰ আসাম কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ আসাম স্পেচিফিক টপ 75 MCQ লৈ আহিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ। ভিডিঅ'টো আপোনালোকে ভালদৰে চাব, লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। চাই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ PDF বিচাৰি আছে তেনেহ'লে এই বুকলেটখন আপোনালোকে ল'ব পাৰে। ইয়াতে আপোনালোকে লাষ্ট 5 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব, ইণ্টাৰনেশ্যনেল নেশ্যনেল টপিক ৱাইজ কেইটামান পাই যাব। আসাম বাজেট, আসাম চিভিলিয়ান এৱাৰ্ডছ, কেবিনেট মিনিষ্ট্ৰিজ, MCQ আকাৰত কুৱেশ্যনকেইটা দিয়া হৈছে, তাৰ লগত যিবিলাক ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্টছ আছে সেইবিলাকো দিয়া হৈছে। গতিকে আপোনালোকে যদি এই বুকলেটখন পাৰ্চেছ কৰিব বিচাৰে তেনেহ'লে তলত দিয়া এই ফোন নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে পাৰ্চেছ কৰিব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 1, হু ওন দ্য 70th বৰদলৈ ট্ৰফি 2025? 2025 চনৰ 70 সংখ্যক এই বৰদলৈ ট্ৰফি কোনটো দলে জয়লাভ কৰিছে? অপশ্যন নম্বৰ বি, NF ৰেলৱে বা নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে এই 70 সংখ্যক বৰদলৈ ট্ৰফিটো জয়লাভ কৰিছে। 70তম সংস্কৰণ আছিলে বৰদলৈ ট্ৰফিৰ। NF ৰেলৱে জয়লাভ কৰিছে। এওঁলোকৰ অপনেণ্ট আছিল নৰ্থ ইষ্ট ইউনাইটেড FC। এইটো আপোনালোকে মনত ৰাখে। ইয়াৰ লগতে আমি বৰদলৈ ট্ৰফিৰ বিষয়ে যদি ক'বলৈ যাওঁ, বৰদলৈ ট্ৰফি এষ্টাব্লিছ কেতিয়া হৈছিলে? বৰদলৈ ট্ৰফি এষ্টাব্লিছ হৈছিলে 1952 চনত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামেৰে নামাকৰণ কৰা হৈছিলে, সেইবাবে ইয়াক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 2, হোৱেৰ ৱাজ দ্য আসাম সাহিত্য সভা ছেশ্যন 2025 হেল্ড? 2025 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, পাঠশালা। অৰ্থাৎ অসম সাহিত্য সভাৰ 2025 চনৰ অধিৱেশনটো পাঠশালাত অনুষ্ঠিত হৈছিলে। এইটো 77 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আছিলে অসম সাহিত্য সভাৰ। 31 জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ 4 তাৰিখলৈকে এইটো অধিৱেশন চলিছিলে। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত এইটো আয়োজন কৰা হৈছিলে। ইয়াৰ লগতে যদি আমি অসম সাহিত্য সভাৰ বিষয়ে ক'বলৈ যাওঁ, অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? যোৰহাটত আছে। আৰু বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি বা প্ৰেছিডেণ্টজনৰ নাম কি? তেওঁৰ নাম হৈছে বসন্ত কুমাৰ গোস্বামী। এই গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 3টো হৈছে হু ইজ দ্য অনলি পাৰ্চন টু উইন পদ্মভূষণ এৱাৰ্ড ফ্ৰম আছাম ইন 2025? অৰ্থাৎ 2025 চনত পদ্মভূষণ বঁটা লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তিগৰাকী কোন? তেওঁ হৈছে অপশ্যন নম্বৰ বি, যতীন গোস্বামী। অৰ্থাৎ যতীন গোস্বামীয়ে 2025 চনৰ পদ্মভূষণ বঁটাটো লাভ কৰিছিলে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, যতীন গোস্বামীৰ তেওঁৰ জন্ম হৈছিলে 1933 চনৰ 2 আগষ্ট তাৰিখে তেওঁৰ জন্ম হৈছিলে। তেওঁ এগৰাকী ইণ্ডিয়ান ক্লাছিকেল ডান্সাৰ হয়, সত্ৰীয়া নৃত্যাচাৰ্য হয়। ইয়াৰ লগতে তেওঁ গুৱাহাটীত অৱস্থিত সত্ৰীয়া একাডেমীখনৰ ফাউণ্ডাৰ আৰু ডাইৰেক্টৰ। যতীন গোস্বামীয়ে 2004 চনত সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিলে। লগতে ইয়াৰ লগতে এইটো ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিব যে যতীন গোস্বামী পদ্মশ্ৰী বঁটাও আগতে জয়লাভ কৰিছে। সেইটো 2008 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে তেওঁৰ সত্ৰীয়া নৃত্যৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে। আৰু এতিয়া 2025 চনত তেওঁ পদ্মভূষণ লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 4টো যদি আমি চাওঁ, আসাম শ্ৰী অনিল কুমাৰ বড়ো ওন পদ্মশ্ৰী এৱাৰ্ড ইন হুইচ ফিল্ড ইন 2025? 2025 চনত অসমৰ পৰা অনিল কুমাৰ বড়োৱে কোনটো ক্ষেত্ৰত এই পদ্মশ্ৰী বঁটাটো লাভ কৰিছিলে? তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন চি শুদ্ধ হ'ব, লিটাৰেচাৰ এণ্ড এডুকেশ্যন। অৰ্থাৎ এই অনিল কুমাৰ বড়োৱে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে সাহিত্য আৰু শিক্ষাৰ বাবে 2025 চনত। ইয়াৰে পদ্ম এৱাৰ্ডছৰ গোটেইখিনি যদি আমি চাবলৈ বিচাৰোঁ তেনেহ'লে অসমৰ পৰা পদ্মভূষণ বঁটা কেৱল এজনে লাভ কৰিছিলে। অলপ আগতে আমি পঢ়িলোঁ যতীন গোস্বামীয়ে কলা শাখাৰ বাবে তেওঁ লাভ কৰিছিলে। আৰু বাকী পদ্মশ্ৰী বঁটা কেইজনে লাভ কৰিছিলে? টোটেল 4জনে লাভ কৰিছিলে। প্ৰথমজন হৈছে আমি পঢ়িলোঁ অনিল কুমাৰ বড়ো, লিটাৰেচাৰ আৰু এডুকেশ্যনৰ বাবে। ছেকেণ্ড হৈছে শ্ৰীমতী গীতা উপাধ্যায়, তেওঁ সাহিত্য আৰু শিক্ষাৰ বাবে লাভ কৰিছিলে। 3 নম্বৰত জৈনাচৰম ভাটাৰীয়ে জয়লাভ কৰিছিলে কলা শাখাৰ বাবে। আৰু ৰেৱাকান্ত মহন্তও লাভ কৰিছিলে, তেওঁ কলা শাখাৰ বাবে লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 5টো হৈছে ইন হুইচ প্লেচ ৱাজ দ্য 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা হেল্ড? অৰ্থাৎ 64তম বৰ্ষীয় অধিৱেশনৰ বড়ো সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিলে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ডিমাকুছী। অৰ্থাৎ এই বড়ো সাহিত্য সভাৰ 64তম বৰ্ষীয় অধিৱেশন ডিমাকুছীত অনুষ্ঠিত হৈছিলে। আৰু এই ডিমাকুছীটো ক'ত অৱস্থিত? ওদালগুৰি জিলাত অৱস্থিত। লগতে ইয়াৰে মাস্কটটো সুধিব পাৰে, বড়ো সাহিত্য সভাৰ মাস্কটটো কি আছিলে? মাস্কটটো আছিলে কেঁকোৰা। ইয়াৰ লগতে বড়ো সাহিত্য সভাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, বড়ো সাহিত্য সভাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? কোকৰাঝাৰত অৱস্থিত বড়ো সাহিত্য সভাৰ হেডকোৱাৰ্টাৰটো। আৰু লগতে বৰ্তমান প্ৰেছিডেণ্টজনৰ নাম কি? বৰ্তমান বড়ো সাহিত্য সভাৰ প্ৰেছিডেণ্টজনৰ নাম হৈছে ডক্টৰ সুৰত
নাৰ্জাৰী So next question number 6 in which state the Ganges river dolphin take for first time as a part of wildlife conservation কোনখন ৰাজ্যত গংগা নদীৰ ডলফিনক বন্যপ্ৰাণী সংৰক্ষণৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে টেক কৰা হৈছে তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ বি আসাম সো এই অসমত পোৱা এই গংগা নদীৰ ডলফিনক বন্যপ্ৰাণী সংৰক্ষণৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে টেক কৰা হৈছে নেক্সট কোৱেশ্চন নম্বৰ 7 who is the recipient of Assam Vaibhav Award 2024 2024 চনৰ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি লিউটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা অৰ্থাৎ অসম বৈভৱ বঁটা শেহতীয়াকৈ 2024 চনৰটো 2025 চনত প্ৰদান কৰিছিলে ইয়াৰে অসম বৈভৱ বঁটা কোনে লাভ কৰিছিলে ৰাণা প্ৰতাপ কলিতাই লাভ কৰিছিলে নেক্সট কোৱেশ্চন নম্বৰ 8 হাউ মেনি আসাম গৌৰৱ এৱাৰ্ডছ ৱেৰ গিভেন ইন 2024 2024 চনৰ অসম গৌৰৱ বঁটা কিমান প্ৰদান কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি 16 অৰ্থাৎ 2024 চনত টোটেল 16টা অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে অসম বৈভৱ বঁটা এটা প্ৰদান কৰা হৈছিল লিউটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই সেইটো লাভ কৰিছিলে লগতে অসম সৌৰভ বঁটা 6টা দিয়া হৈছিল টোটেল ইয়াতে নামকেইটা আপোনালোকে চাব পাৰে কোনে কোনে পাইছিলে আৰু অসম গৌৰৱ বঁটা কিমানজনে লাভ কৰিছে 16 জনে ইয়াৰে 13 জন ব্যক্তিক দিয়া হৈছিলে বাকি 3টা ইনষ্টিটিউচন আৰু কমিউনিটিক দিয়া হৈছিলে আপোনালোকে নামকেইটা চাই ল'ব নেক্সট কোৱেশ্চন নম্বৰ 9 Recently, which national park became 8th National Park of Assam? অৰ্থাৎ শেহতীয়াকৈ অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছে সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি সেইখন হৈছে চিখনা জলাও ৰিজাৰ্ভ ফৰেষ্ট এই ৰিজাৰ্ভ ফৰেষ্টখনক অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল একচুয়ালি 2024 চনৰ 15 আগষ্টতে এই ৰিজাৰ্ভ ফৰেষ্টখনক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰিছিল ৰিসেন্টলি আসাম কেবিনেটে ইয়াক এপ্ৰুভ কৰিছে এই চিখনা জলাও ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টত অৱস্থিত লগতে ইয়াৰ এৰিয়া কিমান টোটেল এইটো মনত ৰাখিব 316.29 স্কয়াৰ কিলোমিটাৰ সো নেক্সট কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 10 হু হেজ বিন এৱাৰ্ডেড শিল্পী এৱাৰ্ড 2025 2025 চনৰ বাবে শিল্পী বঁটা কোনে লাভ কৰিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি মুকুল ৰাভা এণ্ড ডক্টৰ অনিমা চৌধুৰী মুকুল ৰাভা আৰু ডক্টৰ অনিমা চৌধুৰীয়ে এই শিল্পী বঁটা লাভ কৰিছে 2025 চনৰ ইয়াতে আপোনালোকে চাব পাৰে অনিমা চৌধুৰী তেওঁ এগৰাকী এমিনেণ্ট সিংগাৰ হয় আৰু ইয়া ফল্ক সিংগাৰ হয় মুকুল ৰাভা এওঁলোক দুজনে এই শিল্পী এৱাৰ্ড দুটা লাভ কৰিছে লগতে আপোনালোকে এইটো মনত ৰাখিব যে নত সূৰ্য ফণী শৰ্মা এৱাৰ্ড কোনে লাভ কৰিছে ৰেবা ফুকনে লাভ কৰিছে এই এৱাৰ্ডটো হীৰা নেওগে লাভ কৰিছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড আৰু জলেশ্বৰ ব্ৰহ্মাই কোনটো লাভ কৰিছে ভীমবৰ দেউৰী এৱাৰ্ড 2024 সো গোটেইকেইটা আপোনালোকে চাই ল'ব নেক্সট কোৱেশ্চন নম্বৰ 11 হৈছে হু হেজ বিন ৰিসেন্টলি টেকেন চাৰ্জ as board director of BCCI অৰ্থাৎ শেহতীয়াকৈ BCCI ৰ board director হিচাপে কোনে দায়িত্ব লৈছে বা কাক দায়িত্ব দিয়া হৈছে সো সেই ব্যক্তিজন হৈছে অপচন নম্বৰ ডি দেৱজিৎ শইকীয়া অৰ্থাৎ এই দেৱজিৎ শইকীয়া এওঁ হৈছে দেৱজিৎ শইকীয়া এওক BCCI ৰ board director হিচাপে দায়িত্ব দিয়া হৈছে শেহতীয়াকৈ সো এওঁ অসমৰে হয় হেবে দিয়া হৈছে কোৱেশ্চনটো আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 12 টো হৈছে which city was announced as second capital of Assam কোনখন চহৰক অসমৰ দ্বিতীয় ৰাজধানী বুলি ঘোষণা কৰা হৈছে সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি ডিব্ৰুগড় অৰ্থাৎ শেহতীয়াকৈ এই ডিব্ৰুগড় চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী হ'ব বুলি সিএম হিমন্ত বিশ্ব শৰ্মাই 26 জানুৱাৰী ইন্ডিপেন্ডেন্স ডেট ইয়াক ঘোষণা কৰিছিল 2025 চনৰ সো নেক্সট কোৱেশ্চন 13 in which place did 2025 budget session of Assam take place অৰ্থাৎ 2025 চনৰ অসমৰ বাজেট অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি কোকৰাঝাৰ অৰ্থাৎ কোকৰাঝাৰত অসমৰ বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল এই 2025 চনৰ আৰু ফাৰ্স্ট টাইম হৈছে গুৱাহাটীৰ বাহিৰত অসমৰ বাজেট সেশন ইয়াৰে আগতে যিমান বাজেট সেশন হৈছিল গোটেইবোৰ গুৱাহাটীতে হৈছিল সো নেক্সট কোৱেশ্চন নম্বৰ 14 টো হৈছে for which book Samir Tanti awarded Sahitya Academy Award 2024 Samir Tantik কোনখন কিতাপৰ বাবে 2024 চনৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ টো শুদ্ধ হ'ব ফৰিংবৰে বাটৰ কথা জানে এই ফৰিংবৰে বাটৰ কথা জানে এইখন কিতাপখন এইখনৰ বাবে এই সমীৰ তান্ত্ৰিক সাহিত্য একাডেমী বঁটা 2024 প্ৰদান কৰা হৈছে ইয়াৰ লগতে আপোনালোকে এইটো মনত ৰাখিব টোটাল 3 জনে লাভ কৰিছিল এই সাহিত্য একাডেমী বঁটাটো আন দুজনৰ এজন হৈছে দীপক কুমাৰ শৰ্মা তেওঁ কিহৰ বাবে লাভ কৰিছিল তেওঁৰ কিতাপ ভাস্কৰাচাৰিতম তেওঁ সংস্কৃত ভাষাত লিখিছিলে এইখনৰ বাবে তেওঁ এই বঁটাটো লাভ কৰিছে আৰু আনজন হৈছে অৰণ ৰাজা বসুমতাৰী যিয়ে তেওঁৰ নভেল বা উপন্যাসৰ বাবে বঁটাটো লাভ কৰিছে স্বৰ্ণী ঠাকাই নামৰ সো নেক্সট কোৱেশ্চন নম্বৰ 15
Which state hosted world's largest sumo dance performance in February 2025? 2025 চনৰ ফেব্ৰুৱাৰী মাহত কোনখন ৰাজ্যই বিশ্বৰ সৰ্ববৃহৎ সুমো নৃত্য প্ৰদৰ্শন কৰি ৱৰ্ল্ড ৰেকৰ্ড কৰিছে? সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আসাম। অসমে এই সুমো নৃত্য আয়োজন কৰিছিলে। ডেটটো হৈছে 24 ফেব্ৰুৱাৰীত ইয়াক আয়োজন কৰা হৈছিলে। ইয়াৰে চিফ গেষ্ট জনৰ নাম সুধিব পাৰে, তেওঁ হৈছে PM নৰেন্দ্ৰ মোদী। আৰু এই ডান্স পাৰফৰ্মেন্সটো কিয় আয়োজন কৰা হৈছিলে? অসমৰ চাহৰ 200 বছৰ কমপ্লিট হৈছিলে, লগতে অসমৰ ঔদ্যোগিকৰণৰো 200 বছৰ হৈছিলে। সেইবাবে ইয়াক উদযাপন কৰিবৰ বাবে এই ঝুমুৰ ডান্স পাৰফৰ্মেন্সটো আয়োজন কৰা হৈছিলে। এই ডান্স পাৰফৰ্মেন্সটোত টোটেল 8000 পৰিৱেশনকাৰী আছিলে। So next question 16. Which has been conferred with Green Oscar Whiteley Gold Award 2024? 2024 চনৰ গ্ৰীণ অস্কাৰ হোৱাইটলি বঁটা কাক প্ৰদান কৰা হৈছে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পূৰ্ণিমা দেৱী বৰ্মন। পূৰ্ণিমা দেৱী বৰ্মনে এই গ্ৰীণ অস্কাৰ হোৱাইটলি এৱাৰ্ড 2024টো লাভ কৰিছে। আৰু এই বঁটাটো তেওঁ কিয় লাভ কৰিছিলে? হাৰগিলা চৰাইৰ সংৰক্ষণৰ বাবে তেওঁক এই বঁটাটো দিয়া হৈছিলে। So next question number 17 হৈছে recently which district secured highest position in গুণোৎসৱ 2025? শেহতীয়াকৈ গুণোৎসৱ 2025ত কোনখন জিলাই শীৰ্ষস্থান দখল কৰিছে? তো শীৰ্ষস্থান দখল কৰা জিলাখন হৈছে শিৱসাগৰ জিলা। শিৱসাগৰ জিলাখনে শীৰ্ষস্থান দখল কৰিছে গুণোৎসৱ 2025ত। ইয়াৰে দ্বিতীয় স্থান দখল কৰিছে গোলাঘাট জিলাই আৰু তৃতীয় স্থান ডিব্ৰুগড় জিলা। নেক্সট কুৱেশ্যন নম্বৰ 18টো হৈছে হু ইজ দ্য ৰেচিপিয়েণ্ট অফ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা 2024? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা 2024 কোনে লাভ কৰিছে? অপশ্যন বি ৰূপম ভূঞা। ৰূপম ভূঞাই এই ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা 2024টো লাভ কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 19. হু ইনিগ্ৰেটেড দ্য নিউ হাউচ অফ লাচিত বৰফুকন পুলিচ একাডেমী ইন আছাম? শেহতীয়াকৈ অসমৰ পুলিচ প্ৰশিক্ষণ কেন্দ্ৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নতুন ভৱনটো কোনে উদ্বোধন কৰিছে? তো এই নতুন ভৱনটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াক উদ্বোধন কৰিছিলে। আমি জানো যে এই লাচিত বৰফুকন পুলিচ একাডেমীটো ক'ত অৱস্থিত? দেৰগাঁৱত অৱস্থিত। ইয়াৰে নতুন ভৱন মুকলি কৰা হৈছে, এইটো ছবিত আপোনালোকে চাব পাৰে। ইয়াক কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ইয়াক উদ্বোধন কৰিছিলে 15 মাৰ্চত। নেক্সট কুৱেশ্যন নম্বৰ 20. ইন এডভান্টেজ আছাম 2.0 3 MOUs has been signed for bamboo based industries in which district? এডভান্টেজ আছাম 2.0 কোনখন জিলাত বাঁহ ভিত্তিক উদ্যোগৰ বাবে 3টা বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে? এই MOUৰ ফুল ফৰ্মটো হৈছে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং। চ' 3টা বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে কোনখন জিলাত? ডিমা হাছাও জিলাত। এই ডিমা হাছাও জিলাখনত বাঁহ ভিত্তিক উদ্যোগ স্থাপন কৰা হ'ব। কুৱেশ্যন নম্বৰ 21. According to Assam Budget 2025-26, what is the name of Assam's upcoming own satellite? অৰ্থাৎ অসম বাজেট 2025ৰ পৰা 26ত ঘোষণা কৰিছে অসমৰ এটা নতুন নিজা উপগ্ৰহ হ'ব। সেই উপগ্ৰহটোৰ নাম কি? এইটো হ'ব আছাম ছেট। এই আছাম ছেটটোৱে হ'ব অসমৰ নিজা উপগ্ৰহ। আৰু ইয়াক তৈয়াৰ কৰিবলৈ কোনে সহায় কৰিব? কোনটো অৰ্গেনাইজেশ্যনে সহায় কৰিব? ইছৰোৱে সহায় কৰিব। 22টো হৈছে হুইচ স্পেচিফিক ফৰ্ম অফ এছামিজ জুৱেলাৰী ৱাজ এৱাৰ্ডেড দ্য GI টেগ 2025? মানে শেহতীয়াকৈ 2025 চনত অসমৰ এটা নিৰ্দিষ্ট ৰূপৰ গহনাই GI টেগ লাভ কৰিছে। সেইটো কোনটো? অপশ্যন এটো শুদ্ধ হ'ব ট্ৰেডিশ্যনেল এছামিজ জুৱেলাৰী। অৰ্থাৎ এই পৰম্পৰাগত অসমীয়া গহনাই শেহতীয়াকৈ GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। কুৱেশ্যন নম্বৰ 23টো হৈছে হু ইজ দ্য ৰেচিপিয়েণ্ট অফ মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ড 2024? 2024 চনত মুনীন বৰকটকী সাহিত্য বঁটা প্ৰাপক গৰাকী কোন? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাপৰি বৰ্মন। পাপৰি বৰ্মনে তেওঁৰ এই পৰুৱা পোহনীয়া কিতাপখনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 24. হু ৱাজ ক্ৰাউণ্ড উইথ মিছ ইউনিভাৰ্ছ আছাম টাইটেল 2025? 2025 চনৰ মিছ ইউনিভাৰ্ছ অসম খিতাপ কোনে জয়লাভ কৰিছে? এৱে জয়লাভ কৰিছে। তেওঁৰ নাম হৈছে অপশ্যন এ নেহা বৰুৱা। নেহা বৰুৱাই মিছ ইউনিভাৰ্ছ অসম খিতাপ 2025টো জয়লাভ কৰিছে। তেৱে 2025 চনত হ'বলগীয়া মিছ ইউনিভাৰ্ছ ইণ্ডিয়া অসমক ৰিপ্ৰেজেণ্ট কৰিব। নেক্সট কুৱেশ্যন নম্বৰ 25টো হৈছে দ্য ৰাইজিং ডে অফ আছাম ৰাইফলছ ইজ চেলিব্ৰেটেড অন হুইচ ডে? অসম ৰাইফলছৰ উত্থান দিৱস প্ৰতি বছৰে কোনদিনা পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাৰ্চ 24। মাৰ্চ 24ত প্ৰতি বছৰে অসম ৰাইফলছৰ উত্থান দিৱস পালন কৰা হয়। আৰু এই উত্থান দিৱস কিয় পালন কৰা হয়? কাৰণ 1835 চনৰ 24 মাৰ্চ তাৰিখে এই আছাম ৰাইফলছ স্থাপিত হৈছিলে। প্ৰথমতে ইয়াক কাছাৰ লেভি বুলি কোৱা হৈছিলে। আৰু 2025 চনত যিটো এইটো ৰাইজিং ডে চেলিব্ৰেট কৰিছিলে, এইটো 190th ৰাইজিং ডে আছিলে। এই আছাম ৰাইফলছ ভাৰতৰ আটাইতকৈ পুৰণি অল্ডেষ্ট পেৰামিলিটাৰী ফ'ৰ্চ হয়। আছাম ৰাইফলছৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? শ্বিলঙত অৱস্থিত।
আপোনালোকে কমেণ্টত জনাব যে ইয়াৰে ডিজি বা ডাইৰেক্টৰ জেনেৰেল কোন আছাম ৰাইফলছৰ বৰ্তমান। কুৱেশ্যন নম্বৰ 26 হৈছে where will be the new brownfield ammonia urea complex fertilizer plant to be established as per government approval in 2025 অৰ্থাৎ 2025 চনৰ মাৰ্চ মাহত চৰকাৰৰ অনুমোদন অনুসৰি এটা নতুন ব্ৰাউনফিল্ড এমোনিয়া ইউৰিয়া কমপ্লেক্স আৰু উদ্যোগ স্থাপন কৰা হ'ব। এইটো ক'ত স্থাপন কৰা হ'ব? সেই অপশ্যন চি টো শুদ্ধ হ'ব অসম। অসমৰ ক'ত স্থাপন কৰা হ'ব? অসমৰ নামৰূপত স্থাপন কৰা হ'ব এই সাৰ উদ্যোগটো। Next question number 27. Recently, how many dolphins have been found in Assam in India's first ever riverine dolphin survey report? শেহতীয়াকৈ ভাৰতৰ প্ৰথম নদী ডলফিন জৰীপ কৰা হৈছে। ইয়াৰে প্ৰতিবেদনত অসমৰ কিমানটা ডলফিন পোৱা গৈছে? অপশ্যন এ ইজ কাৰেক্ট 635 অৰ্থাৎ 635টা টোটেল ডলফিন পোৱা গৈছে অসমত। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, প্ৰথমবাৰৰ বাবে এইটো ছাৰ্ভে কৰা হৈছে ডলফিন এষ্টিমেশ্যন ছাৰ্ভে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিলিজ কৰিছে এই ৰিপৰ্টটো। আৰু টোটেল ইণ্ডিয়াত 6,327টা ডলফিন পোৱা গৈছে। আটাইতকৈ বেছি পোৱা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ, তাৰপিছত বিহাৰ, ৱেষ্ট বেংগল, আছাম এনেকৈ লিষ্টত আছে। নেক্সট কুৱেশ্যন নম্বৰ 28. হু ৱাজ এৱাৰ্ডেড ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড 2025? 2025 চনত ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হৈছে। বেলতলা বিহু কমিটিয়ে ইয়াক প্ৰদান কৰে। তো এইটো কোনে লাভ কৰিছে? অপশ্যন বি জুবিন গাৰ্গ। জুবিন গাৰ্গে এই শেহতীয়াকৈ ডক্টৰ ভূপেন হাজৰিকা বঁটাটো লাভ কৰিছে। কুৱেশ্যন নম্বৰ 29 হৈছে আণ্ডাৰ দ্য নিউ পলিচি অল গভৰ্ণমেণ্ট নটিফিকেশ্যন এক্ট ৰুলছ এণ্ড ৰেগুলেশ্যন অফ আছাম মাষ্ট বি ইছ্যুড ইন হুইচ লেংগুৱেজ? মানে কোনটো ভাষাত অধিসূচনা, আইন, নিয়ম আৰু বিধিবিলাক প্ৰকাশ কৰিব লাগিব অসমৰ? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আছামিজ এণ্ড ইংলিছ, অৰ্থাৎ অসমীয়া আৰু ইংৰাজী এই দুয়োটা ভাষাতে প্ৰকাশ কৰিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 32 হৈছে হুইচ এৰিয়াছ আৰ স্পেচিফিকেলি এলাউড টু ইউজ লোকেল লেংগুৱেজ ইন অফিচিয়েল কমিউনিকেশ্যন আণ্ডাৰ 6th শিডিউল? অৰ্থাৎ 6ষ্ঠ অনুসূচী অনুসৰি কোনকেইখন অঞ্চলত এই চৰকাৰী জাননীসমূহত স্থানীয় ভাষা ব্যৱহাৰ কৰাৰ অনুমতি আছে? তো এই বৰাক ভেলী হিল ডিষ্ট্ৰিক্ট আৰু বিটিআৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত এই নিজৰ স্থানীয় ভাষা ব্যৱহাৰ কৰাৰ অনুমতি আছে। কুৱেশ্যন নম্বৰ 31. দ্য ডাইৰেক্টিভ ফৰ দ্য ইমপ্লিমেণ্টেশ্যন অফ আছামিজ এজ দ্য অফিচিয়েল লেংগুৱেজ ইজ ইন একৰ্ডেঞ্চ উইথ হুইচ এক্ট? অসমীয়াক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাৰ নিৰ্দেশ কোনখন আইনৰ অধীনত দিয়া হৈছে? তো কোনখন আইন? আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960। এই আইনখনৰ অধীনত অসমীয়াক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাৰ নিৰ্দেশ আছে। কুৱেশ্যন নম্বৰ 32 হৈছে অঞ্জন শৰ্মা ৰিচিভড সাহিত্য একাডেমী ট্ৰান্সলেশ্যন এৱাৰ্ড 2024। কোনখন কিতাপৰ বাবে তেওঁ এই বঁটাটো লাভ কৰিছিলে? এইখন হৈছে প্ৰাচীন কামৰূপৰ ইতিহাস। প্ৰাচীন কামৰূপৰ ইতিহাস এই কিতাপখনৰ বাবে এই অঞ্জন শৰ্মাই সাহিত্য একাডেমীৰ অনুবাদ বঁটাটো লাভ কৰিছে। ইয়াতে আপোনালোকে চাব পাৰে এওঁ হৈছে অঞ্জন শৰ্মা। তেওঁ এইখন প্ৰাচীন কামৰূপৰ ইতিহাস এই কিতাপখন লিখি উলিয়াইছে। অৰিজিনেল কিতাপ হৈছে আৰ্লি হিষ্ট্ৰী অফ কামৰূপা। কনকলাল বৰুৱাই এইখন লিখিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 33. হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ গভৰ্ণৰ আছাম ৰাষ্ট্ৰীয় সেৱা প্ৰশাসন সংকল্প স্কিম? ৰাজ্যপাল অসম ৰাষ্ট্ৰীয় সেৱা প্ৰশাসন সংকল্পৰ মূল উদ্দেশ্যটো কি? তো মূল উদ্দেশ্যটো হৈছে টু এনকাৰেজ ইউথ ইন কমিউনিটি ছাৰ্ভিচ। নেক্সট কুৱেশ্যন নম্বৰ 34. Where was the 57th annual conference of all Bodo Student Union (EBSU) held recently? শেহতীয়াকৈ 57 সংখ্যক সদৌ বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিলে। ক'ত অনুষ্ঠিত হৈছিলে? দতমাত অনুষ্ঠিত হৈছিলে, কোকৰাঝাৰৰ দতমাত। আৰু এই বাৰ্ষিক অধিৱেশনটোৰ চিফ গেষ্টজনৰ নাম সুধিব পাৰে। তেওঁ হৈছে অমিত শ্বাহ। অমিত শ্বাহ আছিলে। কুৱেশ্যন নম্বৰ 35 হৈছে হোৱাট ইজ দ্য ফিস্কেল ডেফিচিট টাৰ্গেট অফ আছাম বাজেট 2025-26? অসম বাজেট 2025 পৰা 26 বিত্তীয় খাতিৰ লক্ষ্য কিমান কৰা হৈছে? অপশ্যন বিটো শুদ্ধ হ'ব 620.27 crore। 2025 পৰা 26 অসম বাজেটত বিত্তীয় খাতিৰ লক্ষ্য কৰা হৈছে 620.27 কোটি। এতিয়া আপোনালোকে চাব পাৰে মুঠ বাজেট ব্যয়টো হৈছে 2.63 লাখ ক্ৰ'ৰ আৰু বিত্তীয় খাতিৰ লক্ষ্য কিমান কৰা হৈছে 620.27 crore। Next question number 36. Which wildlife sanctuary of Assam recorded the Indian pitta for the first time recently? এই ইণ্ডিয়ান পিত্তাটো এক ধৰণৰ চৰাই হয়। কোনখন অভয়াৰণ্যত ইয়াক শেহতীয়াকৈ পোৱা গৈছে? তো অসমৰ এখন অভয়াৰণ্যত পোৱা গৈছে। সেইখন অভয়াৰণ্যৰ নাম হৈছে পবিতৰা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে এই ইণ্ডিয়ান পিত্তাটো দেখা পোৱা গৈছে। চ' এইটোৱে হৈছে এই চৰাইটো ইণ্ডিয়ান পিত্তা। ইয়াক নৱৰং বুলিও কোৱা হয়, নৱৰং, কাৰণ এই চৰাইটোৰ পাখিত 9টা বেলেগ বেলেগ ধৰণৰ কালাৰ আছে, যাৰ বাবে ইয়াক নৱৰং বুলি কোৱা হয়। এইটো আপোনালোকে মনত ৰাখিব।
Question number 37 is which Polytechnic Institute of Assam is proposed to be upgraded to an engineering college under Assam budget 2025 to 26. So আমাক উঠিছে যে কোনখন পলিটেকনিক ইনষ্টিটিউটক ইঞ্জিনিয়াৰিং কলেজলৈ ৰূপান্তৰিত কৰিব অসম বাজেট 2025 পৰা 26 ৰ অধীনত এইখন হৈছে ডিব্ৰুগড় পলিটেকনিক এই পলিটেকনিকখনক ইঞ্জিনিয়াৰিং কলেজ বা অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ ৰূপান্তৰিত কৰা হ'ব লাহোৱালত অৱস্থিত এই পলিটেকনিকখন Next question number 38 is in which place has Assam State Cabinet announced the upcoming electronic city will be named after Ratan Tata Electronic City অৰ্থাৎ অসমত এখন নতুন ইলেক্ট্ৰনিক সিটি হ'ব আৰু সেই সিটিখনৰ নাম ৰতন টাটা ইলেক্ট্ৰনিক সিটি হ'ব বুলি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে সেইখন সিটি কোনখন হ'ব সেইখন হ'ব জাগিৰত এই জাগিৰত সিটিখন ৰতন টাটা ইলেক্ট্ৰনিক সিটি হিচাপে নামকৰণ কৰা হ'ব Question number 40 Sati Hathini Divas is observed in Assam on which date every year? প্ৰতি বছৰে অসমত সতী হাথিনী দিৱস পালন কৰা হয় কোন তাৰিখে পালন কৰা হয় তাৰিখটো হৈছে 21 এপ্ৰিলত প্ৰতি বছৰে এই সতী হাথিনী দিৱসটো পালন কৰা হয় 41 টো হৈছে what is the total power generation capacity of NHPC's Subansiri Hydroelectric Project LSHP অৰ্থাৎ সোণহিৰি জলবিদ্যুৎ প্ৰকল্পৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা কিমান হেয়া হৈছে 2000 মেগাৱাট অৰ্থাৎ 2000 মেগাৱাট হৈছে এই সোণহিৰি জলবিদ্যুৎ প্ৰকল্পৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা Question number 42 What is Assam's current position among Indian state in terms of GDP growth rate অৰ্থাৎ GDP বৃদ্ধিৰ হাৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ বৰ্তমান স্থান কিমান অসমৰ বৰ্তমান স্থান হৈছে থাৰ্ড অৰ্থাৎ তৃতীয় ৰাজ্য GDP বৃদ্ধিৰ হাৰত Next question 43 Which festival was recently celebrated by Karbi community in January 2025 শেহতীয়াকৈ 2025 চনৰ জানুৱাৰীত কাৰ্বি জনগোষ্ঠীয়ে এটা উৎসৱ পালন কৰিছে সেই উৎসৱটো হৈছে ৰংকাৰ উৎসৱ অৰ্থাৎ এই ৰংকাৰ উৎসৱটো কাৰ্বি জনগোষ্ঠীয়ে পালন কৰে এনেকৈ সুধিব পাৰে যে ৰংকাৰ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে এইটো হ'ব কাৰ্বি জনগোষ্ঠী Question number 44 টো হৈছে what is the rank of Guwahati University in the World University Ranking 2025 within India অৰ্থাৎ ভাৰতৰ ভিতৰত সুধিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংকটো তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি 48 অৰ্থাৎ 48 নম্বৰ ৰেংক হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেংকিংত এটা চাব পাৰে 48 ভাৰতৰ ভিতৰত আৰু আমি গ্লোবালি যদি ক'বলৈ যাওঁ মানে পৃথিৱীৰ ভিতৰত কিমান 1201 পৰা 1500 ভিতৰত গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংকটো আৰু নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত উত্তৰ পূব ভাৰতৰ ভিতৰতে হাইয়েষ্ট টপ শীৰ্ষত আছে Next question number 45 What will be the new name of Dibrugarh Airport Dibrugarh Airportক নতুন নাম দিয়া হ'ব ইয়াৰে নাম কি হ'ব বুলি ঘোষণা কৰিছে ইয়াৰে নাম ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্ট হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছে Question number 46 টো হৈছে What is the first AI news anchor of Assam অসমৰ প্ৰথমটো AI news anchor ইয়াৰে নাম কি এইটো হৈছে প্ৰথমটো AI news anchor ইয়াৰে নাম হৈছে AI অংকিতা অসমৰ প্ৰথমটো AI news anchorটোৰ নাম হৈছে অংকিতা Next question number 47 How many জিলা পৰিষদ seats did NDA বা National Democratic Alliance win in Panchayat election 2025 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশন বি 300 অৰ্থাৎ 300টা সিট জয়লাভ কৰিছে অসম পঞ্চায়ত ইলেকশ্যনত 48 নম্বৰ কোৱেশ্চনটো হৈছে What is the new name of Lala Lajpat Rai Marg in Delhi renamed on Borofa Upendranath Brahma's 35th death anniversary অৰ্থাৎ বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35 সংখ্যক মৃত্যু বাৰ্ষিকীত এই লালা লাজপত ৰায় মাৰ্গটো বা এই পথটোক নতুন নামকৰণ কৰা হৈছে ইয়াৰে নামটো হৈছে নতুন নামটো হৈছে বৰফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ Question number 49 টো হৈছে Who has been appointed as the new DG of CRPF CRPF or নতুন DG বা ডাইৰেক্টৰ জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে শেহতীয়াকৈ এয়া হৈছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিংক CRPF বা চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চৰ DG বা ডাইৰেক্টৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছে কোৱেশ্চনটো কিয় দিয়া হৈছে কাৰণ জ্ঞানেন্দ্ৰ প্ৰতাপ সিং অসম আৰক্ষীৰ ডাইৰেক্টৰ জেনেৰেল আছিলে ইয়াৰ পূৰ্বে সো এটো আপোনালোকে মনত ৰাখিব এক্সামত সুধিব পাৰে Question number 52 is which two locations are connected by Greenfield NH6 on hybrid unity mode অৰ্থাৎ Greenfield National Highway 6 ৰ দ্বাৰা কোন দুখন ঠাই সংযোগ কৰা হৈছে তো ঠাই দুখন হৈছে মাওলিংখং এণ্ড পঞ্চগ্ৰাম অৰ্থাৎ মেঘালয়ৰ মাওলিংখং আৰু অসমৰ পঞ্চগ্ৰামক এই Greenfield NH6 এ সংযোগ কৰিব Question number 51 টো হৈছে
What is Assam's current GSDP growth rate between fiscal year 2025 অর্থাৎ 2020 পৰা 25 বিত্তীয় বৰ্ষত ভাৰতৰ বৰ্তমান GSDP বৃদ্ধিৰ হাৰ কিমান এইটো বৃদ্ধিৰ হাৰ হৈছে 7.94% অৰ্থাৎ 7.94% অসমৰ বৰ্তমান GSDP বৃদ্ধিৰ হাৰ Question number 52 Jogighopa Inland Waterways Terminal by IWT is part of which national waterway and serves as a port of call for Bhutan and Bangladesh. এইটো হ'ব অপশন নম্বৰ বি নেশনাল ওয়াটারওয়ে 2 অর্থাৎ এই যোগীঘোপা আভ্যন্তরীণ জলপথ টার্মিনেলটো রাষ্ট্ৰীয় জলপথ 2ৰ অংশ যেটোৱে ভুটান আৰু বাংলাদেশৰ বাবে বন্দৰ হিচাপে কাম কৰিব Question number 53 to is which app received PM's award for excellence in public administration on April 21st অর্থাৎ 21 এপ্রিল তাৰিখে অসমৰ এটা এপে প্ৰশাসন ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বাবে PMৰ এটা বঁটা লাভ কৰিছিল এইটো এপটো হৈছে শিক্ষা সেতু অসমৰ এই শিক্ষা সেতু শিক্ষা হেতু এপটোৱে PM's award for excellence এইটো লাভ কৰিছে Question number 54 to is in April 2025 a rare golden tiger যাক গোল্ডেন টেবি টাইগাৰ বুলি কোৱা হয় এইটো দেখা গৈছে কোনখন নেশনাল পাৰ্কক এইটো দেখা গৈছে বুলি আমাক সুধিছে তো এইটো দেখা গৈছে কাজিৰঙা নেশনাল পাৰ্ক অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই ৰেয়াৰ গোল্ডেন টেবি টাইগাৰটো হেহতিয়াকৈ দেখা পোৱা গৈছে এপ্ৰিল মাহত নেক্সট কোৱেশ্চন নম্বৰ 55 Nakshankar temple of which state has been named as model temple for turtle conservation অৰ্থাৎ হেহতিয়াকৈ কাছ সংৰক্ষণৰ বাবে কোনখন ৰাজ্যৰ এই নাগশংকৰ টেম্পলটোক আদৰ্শ মন্দিৰ হিচাপে ঘোষণা কৰিছে এই ৰাজ্যখন হৈছে অসম অৰ্থাৎ অসমতে এই নাগশংকৰ টেম্পলটো অৱস্থিত বিশ্বনাথ ডিস্ট্ৰিক্টত অৱস্থিত বিশ্বনাথ তো সুধিব পাৰে নাগশংকৰ টেম্পল ক'ত অৱস্থিত অসমত অৱস্থিত বিশ্বনাথ জিলাত Question number 56 Day of Bohag a unique doll marriage tradition is followed this custom is associated with which river of Assam অৰ্থাৎ বহাগ মাহৰ সপ্তম দিনা উদযাপন হোৱা পুতলা ব্যৱহাৰ পৰম্পৰা অসমৰ কোনখন নদীৰ সৈতে জড়িত তো এই পুতলা ব্যৱহাৰটো কালদিয়া নদীৰ সৈতে জড়িত Question number 57 Who has been awarded Gurudev Kalicharan Brahma Award 2025 Gurudev Kalicharan Brahma Award 2025 কাক প্ৰদান কৰা হৈছে এৱে লাভ কৰিছে এই বঁটাটো ইয়াৰ নাম হৈছে অচ্যুত সামন্তক এই গুৰুদেৱ কালিচৰণ বঁটাটো 2025 টো প্ৰদান কৰা হৈছে Question number 58 to is on which date International Tea Day celebrated আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 21 মে 21 মে তাৰিখে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয় Question number 59 to is recently India staged a major disaster relief exercise named Rahat in which state মে মাহত ভাৰতে এক্সাৰসাইজ ৰাহত নামৰ এটা দুৰ্যোগ অনুশীলন চলাইছিলে কোনখন ৰাজ্যত চলাইছিলে এইটো অসমত চলাইছিলে এই ৰাহত নামৰ দুৰ্যোগ এক্সাৰসাইজটো Question number 62 is what was the rank of Assam in 38 national games medals tally অৰ্থাৎ 38তম ৰাষ্ট্ৰীয় খেলৰ পদক তালিকাত অসমৰ স্থান কিমান হৈছে অসমৰ স্থান হৈছে 26তম অৰ্থাৎ এই 38 নেশনাল গেমছ যেটো উত্তৰাখণ্ডত অনুষ্ঠিত হৈছিল এইটোত অসমৰ স্থান 26তম ইয়াৰে ফুল মেডেল টেলিখন চাব পাৰে অসমে টোটাল 34টা পদক লাভ কৰিছিল ইয়াৰে 3টা গোল্ড মেডেল 15টা সিলভাৰ আৰু ব্ৰঞ্জৰ পদক 16টা Question number 61 Who won the gold medal in the women's 75 kg boxing category in 38 national games 2025 from Assam অসমৰ পৰা 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত মহিলাৰ 75 কেজি বক্সিং শাখাত কোনে স্বৰ্ণ পদক লাভ কৰিছে তেওঁ হৈছে লাভলিনা বৰগোহাঁই এই লাভলিনা বৰগোহাঁইয়ে 75 কেজি বক্সিং শাখাত স্বৰ্ণ পদক লাভ কৰিছিল আৰু এজনে লাভ কৰিছিল Question number 62 তাৰে ওপৰত হ'ব Question number 62 Who won gold medal on women welterweight category in 38 national games 66 কেজি welterweight শাখাত কোনে স্বৰ্ণ পদক লাভ কৰিছে তেওঁ হৈছে অংকুচিতা বড়োৱে এই 66 কেজি welterweight শাখাত স্বৰ্ণ পদক লাভ কৰিছে নম্বৰ 2 হৈছে 63 Who won gold medal in 38 national games in women's pair lawn ball event from Assam অৰ্থাৎ এই ৰাষ্ট্ৰীয় খেলত মহিলা জুটি লন বল ইভেন্টত অসমৰ পৰা স্বৰ্ণ পদক লাভ কৰিছিল আৰু সেই দুজন খেলুৱৈ হৈছে নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা এওঁলোক দুজনে এই লন বলত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল Next question to is which Assamese player set a record for most national games appearance from Assam অৰ্থাৎ তেওঁ হৈছে বংগীতা হাজৰিকাই প্ৰথম অসমীয়া খেলুৱৈ হৈছে যিয়ে অসমৰ পৰা সৰ্বাধিক ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছে
সো এই বংগীতা হাজৰিকাৰ এইটো 6th এপিয়াৰেন্স আছিল অৰ্থাৎ ছয়বাৰৰ বাবে অংশগ্ৰহণ কৰিছে 2025 চনত ফাৰ্স্ট এপিয়াৰেন্স কেতিয়া কৰিছিল 2007 চনত তেওঁ প্ৰথমবাৰ ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 65 হোৱাট ইজ দ্য নিউ নেম অফ সৰুহজাই স্পৰ্টছ প্ৰজেক্ট সৰুহজাই ক্ৰীড়া প্ৰকল্পৰ নতুন নাম কি দিয়া হৈছে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক প্ৰকাশ কৰিছে এইটো হ'ল অৰ্জুন ভগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নেক্সট কোৱেশ্চন নম্বৰ 66 হাউ মাচ হেজ বিন এলোকেটেড ফৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম ইন আসাম বাজেট 2025-26 অৰ্থাৎ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে কিমান টকা আবণ্টন দিয়া হৈছে 2025 চনত এইটো হৈছে অপশ্যন সি 391 ক্ৰ'ৰ অৰ্থাৎ 391 কোটি টকা এই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে আবণ্টন দিয়া হৈছে Question number 67 Who introduced a concept of Astadas Mukutar Unnayani Mala scheme Astadak Mukutar Unnayani Mala যোজনাটোৰ ধাৰণাটো এইটো কোনে প্ৰৱৰ্তন কৰিছিলে তো এইটো প্ৰৱৰ্তন কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই প্ৰৱৰ্তন কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী Question number 68 is Who won Sahitya Academy Yuva Puruskar 2024 for Jal Kota Jui চুটিগল্প সংকলন জাল কটা জুইৰ বাবে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 কোনে লাভ কৰিছে এৱে লাভ কৰিছে এৰ নাম হৈছে নয়নজ্যোতি শৰ্মা এৱে এই জাল কটা জুই নামৰ এই চুটিগল্পখনৰ বাবে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 লাভ কৰিছিলে টোটাল তিনিজনে লাভ কৰিছে নয়নজ্যোতি শৰ্মা আমি পঢ়িলো আন এজন হৈছে ৰাণী বড়ো এৱে হৈছে ৰাণী বড়ো তেওঁ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিলে তেওঁৰ চুটিগল্প সংকলন চাইক্লমৰ বাবে আৰু আনজন হৈছে সুতাপা চক্ৰৱৰ্তী তেওঁ লাভ কৰিছিলে তেওঁৰ কবিতা সংকলন দাৰে যে হালুত ফুল কত জন্ম বেংগলী ভাষাত লিখা আছিল এইখন এৱে হৈছে সুতাপা চক্ৰৱৰ্তী Question number 69 হৈছে Who won Sahitya Academy Bal Sahitya Puruskar 2024 for Assamese novel Biponna Bismoy Khel Biponna Bismoy Khel নামৰ এই অসমীয়া উপন্যাসখনৰ বাবে সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছে কোনে লাভ কৰিছে তেওঁৰ নাম হৈছে ৰঞ্জু হাজৰিকাই এই বঁটাটো লাভ কৰিছে টোটেল দুইজনে লাভ কৰিছিল ৰঞ্জু হাজৰিকা আমি পঢ়িলো আৰু আন এজন হৈছে জেকোভা মোছাহাৰী এৱে এই বঁটাটো লাভ কৰিছে তেওঁৰ বড়ো কবিতা সংকলন বহুমা বনিবৰ বাবে নেক্সট কোৱেশ্চন নম্বৰ 70 হু ইজ দ্য ৰেচিপিয়েণ্ট অফ মামনি ৰয়ছম গোস্বামী মেমৰিয়েল এৱাৰ্ড 2024 চনৰ মামনি ৰয়ছম গোস্বামী সৰণীয় বঁটা কোনে লাভ কৰিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৰবী হাজৰিকাই এই মামনি ৰয়ছম গোস্বামী এৱাৰ্ড বঁটাটো লাভ কৰিছিল ইয়াতে গোটেইকেইটা এৱাৰ্ড দিয়া হৈছে 2024 চনত আপোনালোকে চাব পাৰে কীৰ্তি কবি পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড লাভ কৰিছিলে সৰস্বতী ভট্টাচাৰ্যই লাভ কৰিছিলে অমল প্ৰভা দাস এৱাৰ্ড আছে চন্দ্ৰপ্ৰভা শইকীয়ানী এৱাৰ্ড এই গোটেইকেইটা এৱাৰ্ড আপোনালোকে চাই ল'ব ইয়াতে নেক্সট কুৱেশ্যন নম্বৰ 71 Where did the second Simolu festival take place in February 2025 2025 চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয় চিমলু উৎসৱ ক'ত অনুষ্ঠিত হৈছিল সো এইটো সেকেন্ড এডিশন অফ চিমলু ফেষ্টিভেলটো ক'ত অনুষ্ঠিত হৈছিল অসমত অনুষ্ঠিত হৈছিল অসমৰ নগাঁও জিলাৰ এখন ইকো ৰিজৰ্ট বিউসাং নাট এই মহোৎসৱটো আয়োজন কৰা হৈছিল Next question number 72 Recently who inaugurated the North East Summit 2025 শেহতীয়াকৈ North East Summit 2025 কোনে উদ্বোধন কৰিছে অপশ্যন সি টো শুদ্ধ হ'ব লক্ষ্মণ প্ৰসাদ আচাৰ্য Question number 73 to is who won bronze medal from Assam in Khelo India Para Games 2025 Khelo India Para Games 2025 ত অসমৰ পৰা কোনে ব্ৰঞ্জৰ পদক লাভ কৰিছে এৱে একমাত্ৰ খেলুৱৈ যিয়ে এই ব্ৰঞ্জৰ পদক লাভ কৰিছে তো ইয়াৰ নাম হৈছে চিৰঞ্জিতা ভৰালী এৱে কেৱল একমাত্ৰ খেলুৱৈ যিয়ে খেলো ইণ্ডিয়া পেৰা গেমছত মেডেল লাভ কৰিবলৈ সক্ষম হৈছে Question number 74 হৈছে who is the current speaker of Assam Legislative Assembly অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন আমি সকলো জানো তেওঁৰ নাম হৈছে বিশ্বজিৎ দৈমাৰী হৈছে অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ Question number 75 টো আপোনালোকৰ বাবে এৰি থৈছো who is the current deputy speaker of Assam Legislative Assembly অৰ্থাৎ অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষ গৰাকীৰ নাম কি এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব এইখিনিতে আপোনালোকক জনাও যে কাৰেণ্ট এফেয়াৰ্স 2025 ৰ বাবে এখন বুকলেট বনোৱা হৈছে এই চেনেলটোৰ দ্বাৰা ইয়াতে আপোনালোকে মান্থলি কাৰেণ্ট এফেয়াৰ্স খিনি পাই যাব লাষ্ট 5 মান্থস সেপাৰেটলি পাই যাব লগতে কিছুমান স্পেসিফিক টপিক যেনে 38 নেশনাল গেমস আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ হক কেবিনেট মিনিষ্ট্ৰি চেম্পিয়নছ ট্ৰফি এই গোটেইবিলাক টপিক আপোনালোকে এখন পিডিএফত পাই যাব কুৱেশ্যন বিলাক এমসিকিউ আকাৰত দিয়া আছে আৰু লগতে ইয়াৰ ইম্পৰ্টেন্স পইণ্ট বিলাক ইয়াতে লগতে দিয়া হৈছে এটাচ কৰি সো আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে তেনেহলে তলত দিয়া এই ফোন নম্বৰটোত আপোনালোকে WhatsApp কৰি এই বুকলেটখন পাৰচেজ কৰিব পাৰে
সো আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে এবাৰ কমেণ্ট সেকশনত জনাব আৰু যদি চাই ভাল লাগে তেনেহলে লাইক এটা কৰি দিব লগতে কমেণ্টও এটা কৰি দিব লগতে এসেনশিয়াল ষ্টাডি জোন এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আগন্তুক ইম্পৰ্টেন্ট কন্টেন্টসমূহ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ